স্বাধীন প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ জয়ন্ত বৰুৱালৈ ৰংপুৰ গৌৰৱ বঁটা 2025 স্বেচ্ছাসেৱী অনুষ্ঠান খোজৰ উদ্যোগত সোমবাৰৰ পৰা আৰম্ভ হৈছে 10ম শিৱসাগৰ গ্ৰন্থ উৎসৱ। গ্ৰন্থ উৎসৱৰ সৈতে সংগতি ৰাখি আগবঢ়োৱা হৈছে ৰংপুৰ গৌৰৱ বঁটা। 11 দিনীয়া কাৰ্যসূচীৰে শিৱসাগৰৰ অৰুণোদয় পথৰ বৰ্ডিং খেলপথাৰৰ সাহিত্য ক্ষেত্ৰত অনুষ্ঠিত হৈছে অনুষ্ঠানটি। শিৱসাগৰ চহৰৰ বৰ্ডিং খেলপথাৰৰ জুবিন গাৰ্গ সাহিত্য ক্ষেত্ৰত সোমবাৰৰ পৰা আৰম্ভ হৈছে 10ম শিৱসাগৰ গ্ৰন্থ উৎসৱ। পুৱা গ্ৰন্থ উৎসৱৰ পতাকা উত্তোলন কৰে খোজৰ সভাপতি ৰোহিণী গগৈয়ে। বিয়লি গ্ৰন্থ উৎসৱৰ দ্বাৰ উন্মোচন কৰে বিশিষ্ট শিক্ষাবিদ বুদ্ধিন মিশ্ৰই। লগতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে স্বাধীন প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ জয়ন্ত বৰুৱাই। এই গ্ৰন্থ উৎসৱৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কুলধৰ শইকীয়াই। ৰাগ ৰাগিনী সংগীত মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰাৰ পাছতে আছুৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনৰ সভাপতিত্বত এখন মুকলি সভাৰ প্ৰথমতে আদৰণি বক্তব্য আগবঢ়াই খোজৰ সম্পাদক জয়জ্যোতি গগৈয়ে। উল্লেখ্য যে সোমবাৰে 2025 বৰ্ষৰ ৰংপুৰ গৌৰৱ বঁটা প্ৰদান কৰে স্বাধীন প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ তথা অসমীয়া প্ৰতিদিনৰ সম্পাদক জয়ন্ত বৰুৱাক। অধ্যক্ষ বৰুৱালৈ আগবঢ়োৱা এই বঁটাটিত আছে এটি পিতলৰ জাপি, শৰাই, গামোচা, এটি স্মাৰক, আবাহনী পত্ৰ আদি। স্বাধীন প্ৰতিদিন গোষ্ঠীয়ে অসমীয়া জাতীয় জীৱনলৈ আগবঢ়োৱা অনবদ্য বৰঙণিৰ বাবে এই বঁটা প্ৰদান কৰাৰ কথা উল্লেখ কৰে আয়োজক সমিতিয়ে। জয়ন্ত বৰুৱাক অনুভৱৰ পথাৰ চহাই শব্দৰ খেতিৰে জাতীয় জীৱনক জীৱন উদযাপনৰ সমল দিয়া কাৰিকৰ বুলি উল্লেখ কৰে আবাহনী পত্ৰখনত। সংবাদ আৰু সাহিত্য জগতত স্বাধীন প্ৰতিদিন গোষ্ঠীৰ অৱদান অনস্বীকাৰ্য। জাতীয় জীৱনৰ প্ৰতি দায়বদ্ধ হৈ প্ৰায় 3 দশক ধৰি অসমীয়া সংবাদ জগতলৈ সেৱা আগবঢ়াই ৰাইজৰ সেৱা কৰাৰ কথাও দোহাৰে আয়োজক সমিতিয়ে। ইফালে এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত উপস্থিত থাকি বঁটাপ্ৰাপক তথা অসমীয়া প্ৰতিদিনৰ সম্পাদক জয়ন্ত বৰুৱাই আনন্দ প্ৰকাশ কৰে। ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাই প্ৰণয়ন কৰি যোৱা হেমকোষ অভিধান দেৱানন্দ বৰুৱাই সম্পাদনা কৰাৰ পিছত বৰ্ধিত সংস্কৰণ প্ৰকাশ কৰাৰ লগতে দৃষ্টিহীন লোকৰ সুবিধাৰ বাবে হেমকোষ অভিধানৰ ব্ৰেইল সংস্কৰণ কৰি গ্ৰীনিছ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হোৱা জয়ন্ত বৰুৱাই বঁটা গ্ৰহণ কৰি কয় যে প্ৰকাশক পাঠকৰ মাজত বাতাবৰণৰ সৃষ্টিৰ এক মাধ্যম গ্ৰন্থ উৎসৱ। খোজৰ প্ৰচেষ্টাৰ শলাগ লৈ পুনৰ কয় যে বৌদ্ধিক ক্ষেত্ৰখনৰ অতীত গৰিমা শিৱসাগৰে অক্ষুণ্ণ ৰাখিছে। এজন শিৱসাগৰীয়া হিচাপে তেওঁ গৌৰৱ অনুভৱ কৰে। অসমৰ প্ৰথমখন বাৰ্তালোচনী অৰুণোদয় আৰু ভাষাক উদ্ধাৰৰ প্ৰচেষ্টা চলোৱা শিৱসাগৰ হেমচন্দ্ৰ বৰুৱা কৰ্মভূমি আছিল। 125 বছৰীয়া হেমকোষ পৰিক্ৰমাৰ কালচোৱাত উপস্থিত হৈ তেওঁ সুখী অনুভৱ কৰাৰ লগতে হেমকোষৰ 3800 শব্দৰে নতুন সংস্কৰণ প্ৰকাশ কৰাৰ কথা উপস্থিত ৰাইজক অৱগত কৰে। হেমচন্দ্ৰ বৰুৱাই ব্যাকৰণ আৰু অসমীয়া ভাষাক স্থায়িত্ব প্ৰদান কৰিলে বুলি মন্তব্য কৰি ভাষাৰ ওজাই প্ৰয়োজনীয় মান্যতা পোৱা নাই বুলিও আক্ষেপ প্ৰকাশ কৰে। অসমৰ বৌদ্ধিক ক্ষেত্ৰখনৰ গৰিমা অতীতৰ পৰাই শিৱসাগৰে অতি সমৃদ্ধ ৰূপত ধৰি ৰাখিছে আৰু ইয়াৰ ব্যতিক্ৰম আজিও হোৱা নাই। আৰু এইবাবেই মই শিৱসাগৰীয়া সন্তান হিচাপে মই নিজকে গৌৰৱবোধ কৰোঁ। এই শিৱসাগৰৰ পৰাই প্ৰথমখন অসমীয়া ব্যাকৰণ আৰু প্ৰথমখন অসমীয়া অভিধান প্ৰকাশ হৈ
অসমীয়া ভাষাক এক গভীৰ সংকটৰ পৰা উদ্ধাৰ কৰা সেই ব্যক্তিগৰাকী আমাৰ ভাষা ৰজা হেমচন্দ্ৰ বৰুৱাৰ কৰ্মভূমি আছিল এই শিৱসাগৰ। হেমকোষৰ এই যাত্ৰাৰ 125 বছৰীয়া এই দিনটো আজি শিৱসাগৰত মই উপস্থিত হৈ মই গৌৰৱ অনুভৱ কৰিছোঁ। ভাষা ৰজা হেমচন্দ্ৰ বৰুৱাদেৱক যি হিচাপে মান্যতা দিব লাগিছিল সেই মান্যতা এইগৰাকী ব্যক্তিয়ে অসমত পাইছে বুলি মই মনে নধৰে। এই কথাটো আজি অসমীয়াৰ বাবে অসমীয়া জাতিৰ বাবে অতি দুৰ্ভাগ্যজনক বুলি মই অনুভৱ কৰোঁ। অসমীয়া জাতিটো জীয়াই থাকিবলৈ হ'লে আমাৰ ভাষাটো অতি সবল হ'ব লাগিব, আৰু জাতি সবল হ'বলৈ লাগিলে, ভাষা সবল হ'বলৈ লাগিলে আমি বিভিন্ন কিতাপ পত্ৰ, অসমীয়া কিতাপ পত্ৰ পঢ়া আৰু নতুন প্ৰজন্মক এই কিতাপৰ প্ৰতি আকৰ্ষিত কৰাটোৱে আমাৰ প্ৰধান লক্ষ্য হোৱা উচিত। আজি আমি জনা ভাল যে ধৰ্মই এটা জাতি জীয়াই নাৰাখে, জাতি জীয়াই ৰাখে ভাষাই। আপোনালোকে জানে যেতিয়া আমি হেমকোষৰ ব্ৰেইল সংস্কৰণ কৰিলোঁ আৰু সেই সংস্কৰণে যেতিয়া গ্ৰীনিছ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডৰ পৰা স্বীকৃতি লাভ কৰিলে, তাৰ পিছতে অসমৰ ইমূৰ সিমূৰৰ পৰা মোক বহুত বৰেণ্য ব্যক্তি নামেৰে নামাকৰণ কৰা বঁটা প্ৰদান কৰিছে। কিন্তু সেই বঁটাসমূহ মই গ্ৰহণ কৰিছোঁ। এই বুলি গ্ৰহণ কৰিছোঁ মই সেই বৰেণ্য ব্যক্তিজনৰ আশীৰ্বাদ আৰু অসমবাসীৰ আশীৰ্বাদ হিচাপে সেই বঁটাসমূহ মই গ্ৰহণ কৰিছোঁ। আজিও মোক এই ৰংপুৰ বঁটা প্ৰদান কৰিছে আৰু মই এই ৰংপুৰ বঁটাটো মই শিৱসাগৰীয়া ৰাইজৰ আশীৰ্বাদ হিচাপে ল'বলৈ মই ইয়াত উপস্থিত হৈছিলোহি, আৰু আজি এই বঁটাটো মই নতশিৰে অসমীয়া শিৱসাগৰৰ ৰাইজৰ আশীষ নিৰ্মালী হিচাপে মই গ্ৰহণ কৰিছোঁ। ইয়াৰ উপৰিও অসমীয়াৰ প্ৰতিদিনৰ সম্পাদকগৰাকীয়ে আয়োজক সমিতিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। আনুষ্ঠানিকভাৱে গ্ৰন্থ উৎসৱ উদ্বোধন কৰি অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা অসম আৰক্ষীৰ প্ৰাক্তন সঞ্চালক প্ৰধান ডক্টৰ কুলধৰ শইকীয়াই কয় যে কিতাপে নিজক জনাৰ উপৰি সমাজক জনাৰ সুযোগ দিয়ে। কিতাপক এবিধ দ্ৰব্য আখ্যা দি পুনৰ কয় যে বিশ্বৰ অন্যান্য ঠাইৰ লগত আমি সমানে আগবাঢ়িছো নে নাই সেয়া লক্ষ্য ৰাখিবলগীয়া। অভিভাৱকে পঢ়িলেহে সন্তানে কিতাপ পঢ়িব বুলিও তেওঁ মন্তব্য কৰে। ক্লাছিকেল লেংগুৱেজ বা ধ্ৰুপদী ভাষাৰ ৰিপৰ্টটো মই সাহিত্য সভাৰ প্ৰেচিডেণ্ট থাকোঁতে, সভাপতি থাকোঁতে প্ৰিপেয়াৰ কৰি আছিলোঁ, প্ৰস্তুত কৰি আছিলোঁ। তেতিয়া ভবাই নাছিলোঁ যে সেই সুখটো পাম এদিন। 394 পৃষ্ঠাৰ কাগজখন ৰিপৰ্টটো আমি কৰোঁতে তাত আপোনালোকে মন কৰিব, নতুন ল'ৰা ছোৱালীবিলাকক আমি যে কওঁ সিহঁতে কিতাপ নপঢ়ে, একো নকৰে, গৱেষণা নকৰে, সেইটো সঠিক কথা নহয়। সেই ৰিপৰ্টটো প্ৰিপেয়াৰ কৰোঁতে, প্ৰস্তুত কৰোঁতে নতুন ল'ৰা ছোৱালীবিলাকক কৈছিলোঁ, সৰু সৰু গ্ৰুপত গৱেষকবিলাক যে ভাষাৰ ওপৰত গৱেষণা কৰিছে, স্থাপত্যবিদৰ ওপৰত কৰিছে বা বুৰঞ্জীৰ ওপৰত কৰি আছে, তেওঁলোকক মাতি আনি একেলগে বহুৱাই লৈ আলোচনা কৰিছিলোঁ। তেওঁলোকক কৈছিলোঁ যে এইখিনি কথাখিনি তোমালোকে পঢ়াচোন আৰু পঢ়ি পেলাই আমাক ক'বা। তেওঁলোকে সঁচাকৈ পঢ়ি পেলাই আনি পেলাই আমাক কৈছে। তেওঁলোকে ক'ত নপঢ়ে, তেওঁলোকে পঢ়ে, কিন্তু তেওঁলোকক আমি ক'ব পৰা নাই যে তুমি এইখিনি পঢ়া। কিয় ক'ব পৰা নাই? এইকাৰণে ক'ব পৰা নাই যে আমি অভিভাৱকবিলাকেই সেইবিলাক পঢ়া নাই, যে আমি অভিভাৱকবিলাকেই নিজে কিতাপে পঢ়া বাদ দিলোঁ, তাৰপিছত ল'ৰা ছোৱালীৰ ওপৰত দোষ দি বহি থাকোঁ, হয় ইহঁতে নপঢ়ে আৰু এই কথাটো।
মই তাকে কৈছোঁ যে আজিৰ ভাষাৰ সমস্যাটো অকল অসমত অসমীয়া ক্ষেত্ৰতো নহয় গোটেই বিশ্বত কিয় এই যে ডিজিটেল বিশ্বৰ কথা কৈ আছোঁ মই তাত আপোনালোকে যদি চাই 5টামান ভাষাহে গোটেই ইণ্টাৰনেট সাৱটি আছে পুৰা ইংৰাজী ৰাছিয়ান চাইনিজ এনেকুৱা ধৰণৰ 5টা ভাষা স্পেনিছ তাৰ মাজত অসমীয়া শব্দবোৰ অসমীয়া সম্পদবোৰ থাকিলেহে আমাৰ ভাষাটো তেনেকৈ থাকিব পাৰিব উক্ত সভাতে দৈনিক সন্ধিয়া প্ৰকাশ পাবলগীয়া মুক্তাব হুছেইনৰ সম্পাদিত বুলেটিন উন্মোচন কৰা হয় ইফালে আগশাৰীৰ স্বেচ্ছাসেৱী অনুষ্ঠান খোজৰ উদ্যোগত আৰু শিৱসাগৰ জিলাবাসীৰ সহযোগত অনুষ্ঠিত হোৱা এই গ্ৰন্থ উৎসৱ 11 ডিচেম্বৰত অন্ত পৰিব অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক